আহিলা বাৰু আজিৰ তাৰিখটো তোমাৰ মনত আছেনে আছে কিয় নাথাকিব আজিৰ দিনটোতে তুমি মোক ভাল পোৱাৰ প্ৰস্তাৱ দিছিলা সেই দিনকেইটা সঁচাই বহুত ভাল লগা আছিল ন বাৰু এতিয়া কিবা খাই আহিছানে নে মোৰ লগত ইটো নেখাওঁ সিটো নেখাওঁকৈ ঠেহ পাতিবলৈ ৰৈ আছা এতিয়া যে একো খাব নোৱাৰোঁ তুমি জানাইচোন তুমি পিছে জানিও সুধিছা কিন্তু আমি আগতে আজি চাওমিন খাম মই চাওমিন নাখাওঁ দেই মই ৰোল খাম কিনো সদায় দেখোন মই তুমি ভাল পোৱা বস্তুৱে খাওঁ আজি মোৰ কাৰণে চাওমিন খাব নোৱাৰা নেকি হ'ব দিয়া তুমি ভাল পোৱা বস্তুকে খাম আৰু কিবা এটা খাম আকৌ কি খালে গম পাবা নহয় কি চাই আছা তোমাক এনেকে নাচাবা দেই মুখ লাগিব ৰবা কাজল অকল লগাই দিওঁ তেনেহ'লে কাজল নাইয়ে চাগে নাথাকিলেও দিছোঁ এতিয়া আৰু নালাগে কাইলৈ ওলাই যাবানে কাইলৈ সোমবাৰ মন্দিৰ যাওঁ বোলা ইমান ৰাতিপুৱাই একদম মনে মনে থাকা ভগৱানৰ ওচৰলৈ যাবলৈ ইচ্ছা চাব পাইনে হ'ব দিয়া যাম বাৰু পিছে এটা কথা নহয় তোমাৰ শিৱজনচোন তোমাৰ কাষতে আছোঁ মোকে পূজা কৰিব পাৰা তোমাক পাবৰ কাৰণেইতো ইমানকৈ খাটি আছোঁ ভুলে বাবা শুনিছাই নহয় সোনকালে কিবা এটা কৰা মোৰো ৰৈ আমনি লাগিছে আৰু হ'ব হ'ব এতিয়া যোৱা আৰু গৈ পাই কল কৰিবা ঠিক আছে শুনাচোন কোৱা I love you. Love you too. এতিয়া আৰু সেই ভাল লগা দিনবোৰ নাই সকলো শেষ হৈ গ'ল মানুহে কয় ভাল লগা বস্তুবোৰ
ভাল লগা মানুহবোৰ হেনো ভগৱানে সোনকালে আঁতৰাই লৈ যায়। আমাৰ লগতো চাগে তেনেকুৱাই হ'ল। মই ভবাই নাছিলোঁ এদিন যে আমি এনেকৈ লগ কৰিব লগা হ'ব। ভাবিলে বৰ আচৰিত লাগে। এতিয়া যেন সকলোবোৰ কিবা সাধু কথা হৈ ৰ'ল। তাকে ক'ৰ পৰা যে কি হৈ গ'ল। প্ৰেম যদি পবিত্ৰ হয় তেতিয়া হেনো প্ৰেমৰ মিলনো হয়, কিন্তু আমাৰ এইটো জনমত চাগে আমাৰ এক হোৱা লিখাই নাছিলে। চব মোৰ কাৰণে শেষ হৈ গ'ল। তোমাৰ কাৰণে নহয়, হয়তো আমাৰ কপালতে নাছিলে। তথাপিও তুমি মনত পেলোৱাচোন সেইদিনা। বহুত সময় ৰ'ব লগা হ'ল নি? নাই, 10 মিনিটমান হ'ল। সময়মতে পালোহিহেঁতেন, কিন্তু বাইকখনে অলপ প্ৰব্লেম দিলে, সেইটো কাৰণে তাৰ স্কুটিখন লৈ আনিব লগা হ'ল। অঁ হ'ব ব'লা। ব'লা। এটা কথা কোৱাচোন। কি কথা কোৱা? কেনেবাকৈ যদি তোমাৰ আৰু মোৰ কথা আমাৰ ঘৰত নেমানে তেতিয়া কি কৰিবা? তেতিয়া তুমি বেলেগ এজন চাই ল'বা আৰু মই বেলেগ এজনী চাই ল'ম। কিনো কৈ থাকা। চোৱা, মই তোমাক কথা দিছোঁ, আমি দুয়ো যেনেকৈ হ'লেও এক হ'মেই। কাৰণ মোক ইমান বেছি ভাল পোৱা ছোৱালী এজনী মই ভাগ্যৰ বলতহে পাইছোঁ, সহজে এৰি দিয়াত নাই। আৰু ময়ো চাগে আগৰটো জনমত কিবা পুণ্য কাম কৰিছিলোঁ, সেইকাৰণে তোমাৰ নিচিনা এজন ল'ৰা পাইছোঁ। হ'ব এতিয়া ব'লা যাওঁ। ৰ'বা না, আৰু অলপমান এনেকৈ থাকিব দিয়া। কিয়, আকৌ নাপাম বুলি ভয় লাগিছে নেকি? কিনো মানে, ব'লা। ব'লা। অলপ সোনকালে পাব লাগিব। কেলে? কাম এটা আছে। হ'লেও লাহে লাহে ব'লা। ভয় কৰিছা নেকি? ভয় কৰা কথা নহয়। ধৰি লোৱা। লাহে লাহে ব'লা। আৰে লাহে লাহে ব'লা। আৰে একো নহয়। লাহে লাহে যাবলৈ কৈছো নে? কেনেকৈ চলাইছা তই? লাহে লাহে ব'লা। একো নহয়। আৰে লাহে লাহে। অলপত বাচিছোঁ। কি হ'ল, একো নোকোৱা যে? তোমাক মই লাহে লাহে চলাবলৈ কৈছিলোৱেই। আৰে কি হ'লনো, একো নাই হোৱা ন? মানে সকলো শেষ হৈ গ'ল। জীৱনৰ ৰংবোৰ আমাৰ কাৰণে উকা হৈয়ে থাকিলে। তোমাৰ কপালত ৰঙা ৰঙে সানিব নোৱাৰিলোঁ। মোৰ লগতে তোমাৰ জীৱনটো ধোঁৱা কৰি পেলালোঁ। তেনেকৈনো কিয় কৈছা? মোক
মোক মাফ কৰি দিবা অ' সেইদিনা যদি মই তোমাৰ কথা শুনিলোঁ হয়। মাফ খুজিব নালাগে দিয়া, কিন্তু আমাৰ প্ৰতিশ্ৰুতিবোৰ আমি পূৰণ কৰিব লাগিব। আকৌ যদি জনম পাওঁ এনেকুৱা ভুল কেতিয়াও নকৰিবা, যাতে এইটো জনমৰ দৰে আমাৰ সপোনবোৰ আঁতৰোৱা হৈ নাথাকে। নাকান্দিবা, মই তোমাৰ লগত সদায় আছো আৰু প্ৰতিটো জনমেই থাকিম। ব'লা এতিয়া, আমাৰ যাবৰ সময় হ'ল। আকৌ যদি আমি জনম পাওঁ, আমি জীৱনটো আমাৰ ৰঙীন কৰিম। ব'লা। হয়তো এনেকৈ ৰৈ যায় কিছুমান আধৰুৱা কাহিনী, হেৰাই যায় ভিৰৰ মাজত কাৰোবাৰ প্ৰিয়জন, কাৰোবাৰ দাদা, কাৰোবাৰ ভাইটি বা কাৰোবাৰ মৰমৰ পোনাটো। জীৱনটো আমাৰ বাবে বৰ মূল্যৱান, গতিকে কিয় আমি জীৱনটোক সযতনে ৰাখিব নোৱাৰোঁ? আমি কিয় সজাগ হ'ব নোৱাৰোঁ এনে দুৰ্ঘটনাৰ পৰা? এটা জীৱনৰ লগত শেষ হৈ যাব পাৰে এখন ঘৰ, এটা পৰিয়াল। গতিকে এনে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ আগতে আপুনি মই সকলো সচেতন হোৱা উচিত। এই কাহিনীটো আমাৰ বাবে, আপোনাৰ বাবে।